কি হল আকৌ অভাৰ হৈ গৈছে মাল আহি আগপালেহি বৈদ্য মুটনটা দিল ধেই আপুনিও মানে দাদা চাব আকৌ আপোনাৰ সেভাগ কৰি বন মৰিব হেই মনে মনে থাক লেপলেপাই নাথাকিবি নহ'লে শান্তি পানী চেটুৱাৰ নিচিনাকে তোৰ মুখতো চেটিয়াই দিম বল এতিয়া মাৰ পোহা ইমান আৰাম লাগিছে গম পাও নে অ দাদা ৰবচোন ৰবলৈ কেলে তোৰ মতি গতি মই ভাল দেখা নাই কিন্তু দে হাবি এৰিয়া বল 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 নহয় দাদা এইজোপাৰ বাকী কেইজোপাৰ দৰে এজোপা নহয় জানো কেছটো যে আৰম্ভ হৈছিল 2 কোটি টকাৰ প্ৰজেক্ট ৰখাই দিয়া সেই লক্ষ্মৰ ৰেখাডাল নহয় জানো বল 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 ফুটেজ এটা লৈ লওঁ কামত দিব মোবাইলটো দিয়া দাদা ভালকে চাইছিলো খোজ কাঢ়িব নোৱাৰো ক'ত ধৰিছে ঐ দাদা দুখ পালে নেকি ক'ত ধৰিছ দুখ পালে নি কেমেৰা অন কৰ যা কৰিছো নমস্কাৰ ৰাইজ মই আপোনালোকক দেখাব খুজিছোঁ মোৰ পিছফালে থকা এজোপা গছ আৰু সেই নমস্কাৰ ৰাইজ মই আপোনালোকক দেখাব খুজিছোঁ মোৰ পিছফালে থকা এজোপা গছ আৰু এই গছজোপাই আন কেইজোপা গছৰ দৰে সেই একেই যাৰ কাৰণে এটা প্ৰজেক্ট ৰখি গৈছে 2 কোটি টকীয়া আৰু এজন যুৱক আজি পৰ্যন্ত নিৰুদ্দেশ অৰ্থাৎ কিডনেপ পালি মা দৰৱটো খাই ল তই নোৱাৰো কিমান জোৰা টাপলি মাৰি মাৰি মোক দৰৱ আনি দিবি তই তোৰ নিজৰ কথা ভাব মোৰ কথা বাদ দে মই এনেকৈ যামগৈ আৰু এইবোৰ কথা নকবি মা দেউতা যোৱাৰ পাছত তোৰ হাতত ধৰিয়ে ডাঙৰ হৈছোঁ তোৰ বাদেনো মোৰ আৰু আছে কোন জীৱনত ধুনুহঁতৰ দৰে ভাল লগৰ কেইটামান পাইছোঁ কিন্তু তাৰ হেনো কিবা এটা হৈছে অলপকে শুনিছিলোঁ নাই একো নাই হোৱা মই আছোঁ নহয় চব ঠিক হৈ যাব তই এইবোৰ চিন্তা কৰি নাথাকিবি আৰু তই যদি এইবোৰ কথাই চিন্তা কৰি থাক তোৰ বেমাৰ বাৰু কেনেকৈ ভাল হ'ব কিনো ভাল হ'ব আৰু ভাল হ'ব কৈ সকলো মাটি বাৰী বিকি শেষ কৰিলি তই তোৰ নিজৰ কথা ভাব বোপাই বেমাৰী মাৰৰ কাৰণে ভাবিবলৈ এৰ আৰু মই এনেকৈ যামগৈ তই যদি নোহোৱা হৈ যাও মই বৰ অকলশৰীয়া হৈ যাম মা তই এইবোৰ চিন্তা কৰি নাথাকিবিচোন তোক মই একো হ'বলৈ নিদিওঁ বাৰু তই অলপ শু মই অলপ ওলাই যাওঁ যা
এই মই তোক এতিয়া যি সুধিম তই সেইমতে উত্তৰ দি যাবি হা মই কি ক'ব লাগে তোক যিটো সুধিম তই সেইমতে উত্তৰ দি যাবি এই বল দাদা কেমেৰা অন কৰ কৰিছ আপুনি সাজু হওক সাজু হ'বলৈ কি আছে যুদ্ধলৈ যোৱা নাই নহয় নিউজহে কৰিছোঁ কওক নমস্কাৰ মোৰ নাম মদন আপোনালোকে নকৰিব কণ্ডন আৰু চিন্তা নকৰিব কাৰণ মোৰ নিউজত হয় সকলোৱে আনন্দত মগন দাদা ল'ৰাটো হেৰাইছে এতিয়া কবিতা মাতিলে আপোনাক আৰু মোক ফলাখৰি মাৰিব তই কেমেৰা ধৰ মেনেজ মই কৰি আছোঁ অ'কে ৰোল কেমেৰা একশ্যন মাৰৰ মূৰটো একো শ্বৰ্ট ফিল্ম হৈ থকা নাই নহয় নিউজহে কৰি আছোঁ ভালকৈ ধৰ হয় হয় আপোনালোকে দেখিছে যে এই ঘৰে সেই ঘৰ মানুহ য'ৰ পৰা নেকি এজন যুৱক যোৱাকালিৰ পৰা সন্ধানহীন হৈ আছে জানিব পৰা মতে বিশেষত্ব জনোৱা মতে ল'ৰাজনৰ নাম হৈছে ধুনু এতিয়া বৰ্তমান আমি তেখেতৰ এজন বন্ধুৰ ওচৰলৈ যাম আৰু তেখেতৰ মতামতটো আমি জানিব বিচাৰিম আহক হয় জনাবচোন তেখেতক কেনেকৈ উঠালে কেনেকৈ উঠালে মানে মই চাই আছিলোঁ উঠাওঁতে কি হ'ব দে চাচোন তো ৰাইজ আপোনালোকে ইতিমধ্যে দেখিছে গম পাইছে যে ধুনু বৰাৰ লগৰজনে একো গম নাপায় চ' আমি এতিয়া বৰ্তমান আগবাঢ়িম তেখেতৰ মাতৃৰ ওচৰলৈ আৰু জানিব বিচাৰিম তেখেতৰ মতামতটো যিহেতু খুৰীদেউ আপোনাৰ ল'ৰাটো হেৰাইছে তো এই বিষয়ত আপোনাৰ মতামতটো কি মইনো কি ক'ম আৰু ল'ৰাটো হেৰাইছে মোক মুঠতে আপোনালোকে ল'ৰাটো বিচাৰি আনি দিয়ক তাক ৰৌ নকৰিব ল'ৰাটো আনি দিয়ক আপোনালোকে মুঠতে মোক আপোনালোকে কি কৰে কেনেকৈ কৰে নাজানো মই ৰাইজৰ কাম কৰাৰ কাৰণে কাৰোবাৰ তাৰ চকুত লাগিলে সেইকাৰণে ল'ৰাটো উঠাই লৈ গ'লগৈ হয় ৰাইজ মাকে জীৱনে কৈছে সেইমতে কৰক আই সমান হ'ব কোন নৈ সমান ব'ব কোন ন এনেকুৱা ৰিপৰ্টিং কিন্তু মই আজিলৈকে কোৱা নাই দাদা এই আপোনালোকে দেখিব পাৰিছে যে আমাৰ ফালে দুগৰাকী সুন্দৰী যুৱতী লাহি পাহি কঁকাল খামুচীয়া এনেকৈ লহপহকৈ আগবাঢ়ি আহি আছে শুনামতে এগৰাকী হৈছে ধুনু বৰাৰ গাৰ্লফ্ৰেণ্ড দাদা ৰৈ গ'ল যে ৰৈ গৈছোঁ এই নান্দনিক মুহূৰ্ত এটাহে উপভোগ কৰি আছিলোঁ একো নাই সন্ধিয়া হ'ল কেমেৰা বন্ধ কৰ বল লাজ পাই মাৰিব দেই কুকুৰে আৰে চকু বন্ধ কৰি ৰাখিছ কিয় দম আছে যদি চকু হাত খুলিছা না বেছি টেপেৰ টেপেৰ কৰি নাথাকিবি এনেই যে এই মেথা বেয়া হৈ আছে নেতাৰ চোৱা চেলেকাহত চালা এতিয়া ভুকি আছ কিয় ঐ ইয়াক কেলা দিওঁৱে নি এই ৰ না অলপ উতলিব দে ছাৰ আহি আছেতো চব ঠাণ্ডা কৰি দিব ছাৰ এইটোৱে গছ কটাত বাধা দিয়া মানুহটো তোৰ প্ৰব্লেমটো ক'তো ঘৰত এজনী মাৰে আছে তই আছ আৰু শুনিছোঁ তোৰ এজনী ধুনীয়া প্ৰেমিকাও আছে আৰে ভালকৈ থাক না গান্ধীবাদী হ'বলৈ আহিছ কিয় ভাল কামক ভাল আৰু বেয়া কামক সদায় বেয়া বুলিয়ে ক'ম আৰে কৈ আছোঁ অথনিৰ পৰা চকু বন্ধ কৰি ৰাখিছ কিয় খুলি দে না তহঁতি খুলিবি নে চকু তোৰ ইমান গৰম তেজ কিয় বৰুৱা ইয়াৰ চকুকেইটা খুলি দেচোন
MLA ছাৰ আপুনি? মই নমস্কাৰ বসন্ত গগৈ মাছচুক সমষ্টিৰ বিধায়ক চিনাকিটো এনেকৈ দিলে হ'বনে ৰজাই যেতিয়া ভক্ষক কি হ'ব আৰু প্ৰজাৰ ৰক্ষক মই এনেকুৱাই কি কৰিম ক তোৰ নেতাগিৰি বহুত দেখিলোঁ এইবিলাক ভাল নহয় বুজিছ আৰু এটা কথা তোৰ এপ্লিকেশ্যনখন মই পাইছিলোঁ কিন্তু তোৰ এপ্লিকেশ্যনখন মই কি কৰিলোঁ জান বুন্দিয়া ভুজিয়া থৈ গৰম চাহৰ লগত মই খাই পেলালোঁ ইলেকশ্যনৰ সময়ত তহঁতৰ বৰ কথা আৰু এতিয়া তহঁতৰ এইবোৰ ৰূপ ঐছা তোক ভালকে কৈছোঁ মোৰ এই খুপৰিটো যে বেয়া নকৰিবি আগত নিৰ্বাচন আহি আছে ইয়াক অলপ পাছত এৰি দিবি হা ঠিক আছে আৰু চা তই চাগে ধৰিব পাৰিছ ন মই কি কৰিব পাৰোঁ এতিয়া যাওঁ দেই বল এই কি হৈছে কালিৰ পৰা ৰুমটোৰ ভিতৰতে সোমাই আছে যে মোক যে সুধিছে ককায়েকটো হৈ নিজে সুধিব পৰা নাই নি মোক জানো ক'ব তাই চব কথা দেখোন তোমাকে কয় আৰু মই যি শুনিছোঁ ধনুৰ লগত তাইৰ কিবা এটা আছে এই বয়সতে বৰ এটা ভাল নাই হোৱা নেকি তেনেকৈ কিয় কৈছে মাক দেউতাকৰ দৰেচোন আমি দুটাই তাইৰ কথাওতো আমি ভাবিব লাগিব আৰু ধনু ল'ৰাটো ভাল সি যি ভাবিব ভালেই ভাবিব তাতে সি কালিৰ পৰা ঘৰত নাই তাইতো চিন্তা হ'বই দিয়কচোন তাকে সিও বৰ নলগা জেংবত লাগি থাকে নহয় ভাল চিন্তাই কৰে কিন্তু তাৰ দৰে বহুত মানুহ ভয়ত ওলাই নাহে নহয় আকৌ সেইটো হয় তথাপিও ক'ত যাওঁ ভনী ধনুদাৰ আমাক অকলে আছে তালৈকে যাওঁ চাবি কিন্তু ভনী কথাবোৰ অলপ ভাবি চিন্তি খোজ পেলাবি বৰুৱা ইয়াক নামিবলৈ ক নাম বুজি পালি নহয় শেষবাৰৰ কাৰণে কৈছোঁ এইবোৰৰ মাজত আৰু নোসোমাবি বল আপুনি বেছি চিন্তা কৰিছে ধনুদা আহিব নহয় মা ধনু তোক কোনে নিছিলে তোক কোনে নিছিলে মোৰ একো নাই হোৱা আৰে তই কান্দিছ কিয়নো একো নাই হোৱা মই কিমান বাৰ ক'লো মোৰ মায়ে কিমান ক'লে তথাপিও কৈছিলে নাই এইবোৰ কামত লাগি নাথাকিবি বুলি ভাল মানুহ নহয় এইবোৰ তোক বাৰে বাৰে কৈ আছিলো তই বুজি নাপালি কেলে তোৰ যদি আজি কিবা এটা হ'লহেঁতেন তেতিয়া কি কৰিলিহেঁতেন মই কি কৰিলোহেঁতেন কচোন আৰে তই কান্দিছনো কিয় নাকান্দচোন আপুনি চিন্তা নকৰিবচোন খুৰী আপুনি শুই থাককগে মই ধনুদাক ভাত লিয়াই দিওঁ বাৰে বাৰে কৈছো অন্ততঃ এই মা এজনী কথা ছোৱালীজনীৰ কথা এবাৰ ভাব তাই কালিৰ পৰা তোৰ চিন্তাত টোপনি নাই আজিৰ দিনটো ইয়াত আছে যি কৰ চবৰ ভালৰ কাৰণে কৰিবি কি হ'ল তোলে নানিলি যে তুমি খাই লোৱাচোন কি হ'ল মই এদিনে নাই হ'লে তোৰ টোপনি নাইকিয়া হ'লেই নে মইহে গম পাওঁ কেনেকৈ আছোঁ
ভাতটো খাই মোক থৈ আহিবাগে আজি আমাৰ ঘৰতে থকা হ'লেও হয়চোন কাইলৈ কলেজ আছে কি হ'ল মোৰ ওপৰত কিবা খং উঠি আছে কি হ'ল একো নেমাত যে ঐ কি হ'ল তোৰ কান্দিছ কিয় কি হ'লনো তোমাক মই ইমান কওঁ কিয় নুবুজা বাৰু কিয় নুশুনা মোৰ কথা এবাৰো ভাবি নোচোৱা কালিৰ পৰা কেনেকৈ আছোঁ মইহে জানো না কাৰোবাক কিবা ক'ব পাৰিছোঁ না মই শান্তিৰে হ'ব পাৰিছোঁ কাক কি ক'ম কান্দিব মন গৈছে মোৰ কাৰোবাৰ বুকুত মূৰটো থৈ ছোৱালী তই সঁচাকৈ বহুত সৰু হৈ আছ দেই এনেকৈ কান্দিবলগীয়াকৈ মোৰ একো নাই হোৱা নহয় সিহঁতে মাত্ৰ মোক ভাবুকি দিবলৈহে উঠাই লৈ গৈছিল আৰু মই এনেকুৱা ভাবি গ'লে ভয়ো নকৰোঁ কিন্তু আমাৰ কথাবোৰতো অলপ ভাবা আমাৰ সপোনবোৰ তোমাৰ সপোনবোৰ সেইবোৰ জানো শেষ হ'বলৈ দিবা আৰে কিয় শেষ হ'বলৈ দিম আকৌ তোক লৈ আমাৰ সপোনবোৰক লৈ বহুত আশা আছে আৰু ৰচোন প্ৰেম আৰম্ভ কৰিছোঁহে কলিতে মৰহি যাব বুলি ভাবিলে নহ'ব নহয় এই যিটি কথা কৈ নাথাকিবাচোন ক'তনো যিটি কথা কৈছোঁ সঁচা কথাটোহে কৈছোঁ কিবা হ'ব যাওঁ এতিয়া যাওঁৱে নে ৰচোন অলপ যাওঁ নবৈ দেখিলে কথাটো বেয়া হ'ব একো নহয় ৰচোন অলপ এই যাওঁ মই নহ'লে চিঞৰি দিম নব বুলি চিঞৰি দে এই মই চিঞৰি দিম নব হ'ব দে যা বাই 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 এই যা নেকি ওলাই নাহা কি হৈছে তাৰ এই মদনৰ আইডিয়া যদি মিছা হোৱা নাই এই ধুনুৰ কেছটোত বাদ দেচোন এইবোৰ কথা সি কিবা এটা পৰিস্থিতিত পৰিছে আৰু সি এইকেইদিন বৰকৈ মনটো মাৰি আছে তাক সুধিব লাগিব তাৰ যদি কিবা হৈছে সি আমাক ক'ব নোৱাৰেনে টকা এসোপা লৈ বহি আছে ক'ত ওলাই আহিব এই যিটিখন কথা কৈ নাথাক তাৰ লগত গোটেইখিনি কথা আলোচনা কৰিলেহে গম পাম কি হৈছে তাৰ এইটো যে বহু মুস্তাদি এই এইফালে কাণ নাই বুলি ভাবিছ নি বেছি লেপ লেপাই নাথাকিবি নহ'লে এনেকৈ থাকি বুজি পালি এই বহিমোতা কেলা চাহজান আমি যেনেকৈ কৈছিলোঁ তেনেকৈ কৰিছোঁ মাল আনি তোৰ হাতত দিছোঁ তই এতিয়া কাম পিছুৱাই থাকিলে নহ'বতো মানৱ তই নুবুজ কিয় মই নোৱাৰোঁ অ' আৰু তহঁতি তাক তেনেকৈ লৈ যাবি বুলি মই ভবা নাছিলোঁ আৰু সেই চকুত চকু মিলাব পৰা নাই তাৰ আৰু সিও বুজি পাইছে মোক এইবোৰ ইম'চনেল ড্ৰামা কৰি লাভ নাই পইচা লৈছ কাম কৰ এনেই যে এই মেথা বেয়া হৈ আছে মাৰ ডাঙৰ বেমাৰ দৰৱকেইটাৰ কাৰণে চিন্তাত পৰি মই ইমানবোৰ ভাবি নাচালোঁ ভাবিলোঁ আমিবোৰ বহুত সৰু মানুহ তহঁতৰ কামৰ মাজত মই বাধা নিদিওঁ কিন্তু ধুনু সি বহুত সাহসী সি যুঁজিব গতিকে তাৰ লগত থাকিব নোৱাৰিলেও তাৰ বিপক্ষে কেতিয়াও নাযাওঁ তই কিন্তু বহুত বেয়া মানুহৰ লগত মিতিৰালি কৰিলি আমাৰ ছাৰে এবাৰ কাম দিয়াৰ পাছত কামটো উচল নোহোৱালৈকে নেৰে লাগিলে পৰিস্থিতি যিয়েই নহওক কিয় গাঁৱৰ ল'ৰা বুলি তোক সকীয়াই থলোঁ তহঁতে মোক মাৰিলেও মাৰি পেলা কিন্তু সিহঁতক একো নকৰিবি এইবোৰ ইম'চন বাদ দে বাচি থাকিবি কৈ থলোঁ এই বৈ কি হ'ল ছোৱালী আজি ইমান আঁতৰি আছো যে অলপ ওচৰলৈ আহ একো ওচৰলৈ যাবলৈ নাই সেইদিনাখন কি কৰিছিলে দেখিছিলোঁ নহয় মই জানো নহয় মৰমবোৰ যেতিয়া তেতিয়া দিব নোৱাৰিতো কি মৰম হা কি মৰম লাজ নাই তোৰনো লাজটো ক'ত লাগে চাওঁ কটা কিয় এইটো তই যদি মোৰ কাষ নেচাপ তেতিয়াহ'লে মই কাষ চপাই এজনী চাই ল'ব লাগিব আৰু তাইৰ লগত মই ধুনীয়াকৈ কথা পাতিম তাই মোৰ কান্ধত মূৰটো থৈ টোপনি যাব একদম ব্ৰেক মাৰা আৰু যদি এটা শব্দ কোৱা নহয় চাবা কিন্তু চাম নহয় কোনজনীয়ে মূৰ থ'বলৈ আহে হাতুৰে লোহাৰ সমান কৰা দি মূৰটো সমান কৰি পেলাম বৰ বেলেগ চোন তই বেলেগেই মই তই মোক বৰ সাংঘাতিক ষ্টাইলত ভাল পাওঁ দেই প্ৰেম কৰিবলৈ একো ষ্টাইল নালাগে নহয় মনটোৱে বিচাৰিলে হৈ গ'ল বৰ বেলেগ কথা শিকিছচোন তই অকল শিকাই নহয় তেনেকৈ ভালো পাইছোঁ নিজে যে গাঁৱৰ গোটেই সমস্ত দায়িত্ববোৰ লৈ আছা মোৰ কাৰণে সময় আছে জানো
তোৰ কাৰণে গোটেই জীৱনটো আছে আৰু মাৰ পিছতে নিজৰ বুলি ক'বলৈ তয়ে আছ। হ'ব হ'ব তেল মাৰিছে চোৱা। ঐ ছোৱালী যা এটা কথা নকবি দেই, নহ'লে ওচৰলৈ টানি আনি বেছি এইটো। তই বেছিকৈ চিন্তা কৰিছ মা। মই থাকোঁতে তোক একো হ'বলৈ নিদিওঁ। কিমানো আৰু বেমাৰী মাৰক আলপচান ধৰিবি অ'। দৰৱ সোপা খুৱাই মাৰি পেলাও। এই কিনো আবুল তাবুল কৈ আছ? অলপ মনে মনে থাকচোন। কি কৰিছ ক'ত পাইছ মই একো নাজানো, কিন্তু বোপাইও বেয়া কামত যাতে কোনো দিন হাত নিদিয়। মা তই চিন্তা নকৰিবি। কিছুমান কামৰ প্ৰায়চিত্ত কৰিব লগা আছে আৰু মই কৰিম। আৰু তই এইবোৰ মিছাতে চিন্তা কৰি আছ। তোক চাবলৈ মই আছোঁ, ধুনু আছে, ততলি আছে। তই এইবোৰ চিন্তা কৰি নাথাকিবিচোন। আমাৰ লগত সিহঁতি সদায় আছে। তহঁতবোৰ সদায় ভালে থাক। মই ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰোঁ। কথাবোৰ ভাল হোৱা নাই বুজিছ। কোনবোৰ কথা? জান মানুহটো ভাগি পৰিছে, কি চিন্তা কৰিছে একো ভাবিয়ে পোৱা নাই। ময়ো তাকে ভাবি আছোঁ। ইয়াক লগ এৰি দিলে নহ'ব বুজিছ। নহ'লে কি কৰে একো ঠিকনা নাই। তাৰ লক্ষণ বৰ এটা ভাল দেখা নাই। তাতে গছ গিজোৱাৰ সমস্যা আছেই। তাকেহে কি হয়গৈ আৰু। অঁ তহঁতকেইটা ইয়াতে আছ? তই আহিলি? বহিবি আহ। বহ। ঐ তই যে মানুহটো নিমাতি কোৱা নাই দৰে সোমাই দিছ, কি হৈছে তোৰ? মোৰ আকৌ কি হোৱা দেখিলি? চাহজান তোৰ সমস্যা মানে আমাৰো সমস্যা। তোৰ বহুত কথা নোকোৱাকৈ আমি বুজি পাইছোঁ। আৰে কিবা হৈছে ক না, আমি আছোঁ নহয়। ঐ এইটো কান্দিছে চা। ঐ তই কান্দিছ কিয়? মই বৰ ডাঙৰ ভুল এটা কৰিলোঁ। পাৰিলে তহঁতি মোক মাফ কৰি দিবি। আৰে তই কান্দিছ কিয়? তোৰ একো নাই হোৱা নহয়, আৰু আমিবোৰ আছোঁতো তোৰ লগত। আৰু মানুহৰ কেতিয়াবা ভুল হৈ যায়, আৰু আমি যিমান দূৰ গম পাইছোঁ তই বাধ্যত পৰিহে এনেকুৱা কৰিছিলি। তহঁতিতো জানই মাৰ কাৰণে ঘৰৰ মাটি বাৰী সকলো বন্ধকত দিলোঁ। মাৰ ভাল হওক বুলি যি পাৰিছোঁ কৰিছোঁ। উপায়হীন হৈ সেই সময়ত মানৱতৰ সহায় ল'লোঁ। কিন্তু এতিয়া মোৰ লগত তহঁতৰো বিপদ মাতি আনিলোঁ। মোক পাৰিলে মাফ কৰি দিবি অধুনু। আৰে চা তই কেলা বৰ সৰু ল'ৰা নিচিনা কৰি আছ দেই। তই মোজনীত ক হৌ, তই কেলা তুলনি বিয়া হ'লি নাই কচোন। একদম চুপ। চা হোৱাবোৰ হৈ গ'ল, এতিয়া সেইবোৰ ভাবি একো লাভ নাই। মাত্ৰ এতিয়া চিন্তা কৰ বিপদবোৰৰ পৰা কেনেকৈ ওলাব পাৰি। চিন্তা কৰিবলৈ একো নাই। সি কুকুৰে মোৰ 50,000কৈ টকা খাইছে। তাৰ সোনকালে ব্যৱস্থা কৰ। আপুনি চিন্তা নকৰিব ছাৰ, তাৰ এইবাৰ মই ব্যৱস্থা ল'মেই। ছাৰ আপুনি মাত্ৰ এবাৰ কওক না, তাক উঠাই আনি আজিয়ে খালাচ কৰি দিম। ইমান দিনৰ পৰা কি বাল কৰি আছ দেখিছোতো। নাই ছাৰ, এইবাৰ কৰিমেই। কথা বাদ দে, মোক ৰিজাল্ট লাগে। তহঁতৰ গছৰ ৰিজাল্টটো কি ওলাইছেগৈ কিবা গম পাইছনে? নাই, কিন্তু কথাবোৰ বৰ এটা ভাল দিশলৈ যোৱা নাই। তহঁতি আন্দোলন এটা কৰ বুজিছ। আৰে আন্দোলন কৰি কি পাবি যদি ৰজাই তেনেকুৱা হয়? হাৰ নামানো, যুঁজিছোঁ যেতিয়া উভতি অহাত নাই। কেলা তহঁতি যুদ্ধ কৰিম বুলি ওলাই আহ। মানুহক দেখুওৱা দায়িত্ব মোৰ। কৈছোঁ নহয় কাপোৰ খুলি পঠিয়াম। আৰে আমি আন্দোলনে কৰিম, কাপোৰ কিয় খুলিম আকৌ? অ' ধুনু, ইয়াক নহয় কেলা একে থাপৰে বাওঁফালৰ গুটিটো ফুটুৱাই পঠিয়াম। পিছত সেই খাচী ছাগলীটোৰ নিচিনাকৈ বেবাই ফুৰিবি। দাদা ধৈৰ্য, কি কৈছে এইবোৰ? তইতো মনে মনে থাক ঢিলা, নহ'লে তোৰ ভংগীবোৰ দেখি মই অধৈৰ্য হৈ যাওঁ। কেলা এক মিনিট।
গাৰ্লফ্ৰেণ্ডে ফোন কৰিছে কেলা ইয়াৰ গাৰ্লফ্ৰেণ্ড আছে কেলা ইয়াৰ গাৰ্লফ্ৰেণ্ড আছে ফোনটোতো ধৰি ল'ব দে ধৰ ধৰ অঁ শুনজনী কোৱা কি হ'ল কোন শুনজনী আই মই তোমাকে কৈছো কি মোকে কৈছ কোনজনী বা ফোনৰ কাৰণে ৰৈ আছ তাকো ঠিক নাই কথা ক'বলৈ আহিছ এটা কেলে ফোন কৰো চেলেকিবলে তোৰ ব্ৰেইনটো এই ৰচোন তইও কামুৰি থাক বে কি হ'ল মই তোক কামুৰিলো হা কলক কথা ক'বলৈ আহিছ এই তোক কোৱা নাই অ' মোক নাই কোৱা খবৰ এটা ল'বলৈ চালা সময় নাই ৰ'দত ৰুই ৰুই গোটেইজনী কোলা হৈ গ'লো অ' তই ক'লা আছ নি মই এতিয়াহে গম তই ফিল্টাৰ লগাই লগাই ফটো মাৰ ন ঐ তই কাক ইনচাল্ট কৰিব আহিছ হা নাই কৰা তই কেলে জুজুকে থাক অত দিনৰ পৰা লগ কৰিব কৈ আছো লগ কৰিব আহিছ ভালে ভালে মোক লগ কৰিব আহিবি নামটো ৰূপহী চেহেৰা কিন্তু মাখুন্দি ভাল পালো এজনী পাখৈ কেলা মাতিছে নহয় লগ কৰিবলৈ লগ কৰি আহিবি বাতি ভৰাই চিৰা খাবি বাহচুঙা দৈ ঐ বাহচুঙা দৈ না 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 আজি চশমা চশমা পিন্ধি যে হিৰো হিৰো লাগিছে নে লাগিছে লাগিছে পিছে চিপ দুটা দিয়কচোন হ ল পিছে আজি ধুনক নাই দেখা নেকি ৰাতিপুৱা দেখিছিলোঁ এতিয়া কিন্তু নাই দেখা অঁ পইচা কিন্তু ধুন নাই দিব হ'ব যা অঁ ঐ ছোৱালী আজি ইমান সোনকালে কলেজৰ পৰা আহিলি নে নিজে বা ক'ত সেৱা আগবঢ়াইছিলেগে মই ক'তো সেৱা আগবঢ়াবলৈ যোৱা নাই ছোৱালী এজনীহে চাবলৈ গৈছিলোঁ চোৱা চোৱা বেলেগবোৰ চাওঁতে চাওঁতে নিজৰ যদি নিজে বেলেগে নিব তেতিয়া গম পাবা মোৰ বিয়াত গলিলা বিলাবা আহ তই আজিকালি বৰ কথা জনা হ'লিও কিয় নাজানিম আকৌ হ'ব দে এতিয়া কিবা এটা খা আৰু সোনকালে ঘৰলৈ যা খাবলৈ নাই খালোৱেই খালি পইচাটো তুমি দিবা দেই হ'ব সেইটো দিয়া এতিয়া আছে যা বাই 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 চাহজান তোক বহুতবাৰ কৈছোঁ পইচা লৈছ কাম কৰ এতিয়া তই বেলেগ মানুহৰ কথা কৈ থাকিলে কেনেকৈ হ'ব মই তহঁতক হাতযোৰ কৰিছোঁ মোক আৰু এইবোৰত নাটানিবি তহঁতৰ পইচা মই ঘূৰাই দিম এইটো শেষ হোৱাৰ নেকি নহ'লে কিন্তু তোৰ লগতে তোৰ লগৰ কেইটাও জীয়াই নাথাকিব এইবোৰ নকৰিবি যি কৰিবলৈ আছে মোৰ লগত কৰ আৰে তহঁতি গছ কেইজোপাৰ কাৰণে মানুহকেইটা কিয় অনিষ্ট কৰিব বিচাৰিছ ৰখা জানক মাৰি আছে ৰ বুলি কৈছো নহয় পাব লাগিছিলে তহঁতক পিছ পিছ কৰি দিলেহেঁতেন ঐ জলদি এফলা ঐ কিয় মাৰিছিল তোক খেতি হা কি হৈছিল মই নোৱাৰিছোঁ ধুনু মই একেবাৰে ভাগি পৰিছোঁ কেতিয়াবা লাগে নিজকে শেষ কৰি দিম কিন্তু মাজনীৰ মুখখন সন্মুখলৈ আহি যায় মই ভাগৰি পৰিছোঁ আৰে তই চিন্তা নকৰচোন আমি আছো নহয় তোৰ লগত চব ঠিক কৰি দিম তই চিন্তা কৰি নাথাকিবি বল এতিয়া আমাৰ লগত ঘৰ বল অঁ শুন তইনো আজিকালি কি ভাবি থাক অ' মা তোৰ সন্মুখত যদি মোৰ কিবা এটা হৈ যায় তই বাৰু কষ্ট পাবি নেকি হে কি কথা ভাবিছ এইবোৰ নাপায় নহয় ভাবিব
মই ভগৱানক সদায় প্ৰাৰ্থনা কৰোঁ চুলিৰ সমান আয়ুস হওক তোৰ। ভগৱানে আমাৰ কথা নুশুনেও। হে তেনেকৈ নকবি, নাপায় নহয় ক'ব। তই একো চিন্তা নকৰিবি মা, তোৰ ভাল হ'ব। তোৰ লগত অকল মই নাই, ধুনু আছে, ততলি আছে আৰু গাঁৱৰ সকলো ল'ৰাই আছে। তইনো আজি এইবোৰ কিয় কৈ আছ? অ' মা, অলপ সময় তোৰ কোলাত এনেকৈয়ে জিৰাবলৈ দেচোন। এইকেইদিন মোৰ বৰ কষ্ট হৈছে। সৰুতেও তই এনেকুৱাই কৰিছিলি। মই ভাত বনাই থাকিম বা কিবা কাম কৰিম, তই আকৌ গৈ আমনি কৰ। সাধু কৈ শুনাব লাগে, গান গাই গাই শুৱাব লাগে, আৰু কি যে কৰা নাছিলি। আজি তই যিখনহে কৰিছ, মোৰ সেই দিনবোৰলৈ মনত পৰি গৈছে। হ'ব দে মা, তই এতিয়া অলপ শুই দে, মই তোক বিচি দিওঁ। মা, মই নোৱাৰিছোঁ অ'। মানসহঁতৰ টকালৈ মই বহুত ডাঙৰ ভুল এটা কৰিলোঁ, যাৰ কাৰণে আজি নিজৰ লগতে ধুনুহঁতলৈও বিপদ মাতি আনিলোঁ। তোক এৰি যাবলৈ একেবাৰে মন নাই, কিন্তু মই যদি তোক এৰি নাযাওঁ, সিহঁতে যে ধুনুক মাৰি পেলাব। মই যাবই লাগিব। তই চিন্তা নকৰিবি, তোৰ সতে ধুনুহঁত আছে। মা, তই ভালে থাক। তোর ধেমালিতে তোর সুপতিতে সময় যে না যাইবার সেই সুখৰে সময়বোৰ কিয় গ'ল মৰহি আজি দেখোন নাপাওঁ বিচাৰি ঈশ্বৰৰ কিনো লীলা আজুৰিলা উঠৰ হাঁহিবোৰ নেদেখো কেনি গলি আঁতৰি তই গলি বহুদূৰ তোৰ আইৰ চকুলো নুবুজিলি তই কিয় গুচি গলি অকল হৰে বহি বাৰে বাৰে আছে চুপি
সুখৰে ঘৰখনি আজি যেন মৰি খালি তোৰ ছবিখনি দেৱালত চাই থাকে উচুপি চাগে তই আহিবি আইক মাতিবি আৰু চকুলো মুচিবি চাগে তই আহিবি আইক মাতিবি আৰু চকুলো মুচিবি প্ৰশ্ন কৰি থাকো আজি ঈশ্বৰৰ আগত বেজাৰৰে টোপোলাতি দিলা জীৱন প্ৰভু কিয় তুমি আদৰিলা কাষৰতে মাতি যদি আকৌ এবাৰ দিব পাৰা কৰিছো মিনতি যদি আকৌ এবাৰ দিব পাৰা কৰিছো মিনতি তোৰ ধেমালিতে তোৰ চুপতিতে সময় যে নাযায় বাগৰি সেই সুখৰে সময়বোৰ কিয় গ'ল মৰহি আজি যে নাপাওঁ বিচাৰি ধৈৰ্য ধৰচোন অলপ এইবাৰ অলপ খেল বেলেগ হ'ব কি খেল মাত্ৰ তই চাই থাক